নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল দিনন্দিয়া ব্লগ আজি মানে বন্ধুসকল মই আৰু পুতুমে গৈ আছো মানে ইহঁতৰ মানে হাটলাপাৰাতে কিবা এটা মিটিং হৈ আছে তাতে গৈ কিনে ভালদৰে দেখুৱাই দিম কি মিটিং চলি আছে আৰু তাতে গৈ আছে পুতুমে সুন্দৰকে খাজি খাছি তো বন্ধুসকল কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব পুতুমিক আৰু মোক কেনেকুৱা লাগিছে কমেন্ট বক্সত জনাব ও বুঢ়া উৰি বাহ দম আছে তো বন্ধুসকল ভিডিওটো স্ক্ৰীন নকৰাকে শেষলৈ চাই থাকক তো বলক আমি ভিডিওটো আৰম্ভ কৰো পুতুমেৰ খৈ দিয়ে নাকি পুতুমে পা ইয়াৰ ষ্টাইল মানে শেষ হয় নেকি ষ্টাইল কৰি আছে জলদি কল এতিয়া মানে জাস্ট আহি পালো দিয়ক এয়া চাও প্ৰায় কিহৰ মিটিং হৈছে দেখুৱাই আছো এয়া চাকচন বন্ধুসকল 32 সংখ্যক প্ৰতিষ্ঠা দিৱস নিখিল ৰাভা মহিলা পৰিষদ গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদৰ উদ্যোগত আৰু কল্যাণপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদ ষষ্ঠ অনুসূচিত দাবী সমিতি আৰু অঞ্চলবাসী ৰাজ্যৰ সহযোগত স্থান হৈছে হাটলাপাৰা আৰু তাৰিখখন দেখুৱাই আছো 8 আগষ্ট 2025 আৰু গেটখন ইমান সুন্দৰকৈ বনোৱা আছে ভালদৰে দেখুৱাই আছো চাকচন বন্ধুসকল আৰু এই গেটখন কোনে ডেকোৰেশ্যন কৰিছে কোনে বনাইছে এইবিলাক সম্পূৰ্ণ দৃশ্যটো দেখুৱাই থাকিম বাৰু অহা লগে লগে পুতুমিৰ মানে পুৰাণী বন্ধু বান্ধৱীসকলক লগ পাল আৰু এইফালে একদম কি অ আচ্ছা কেনেকুৱা লাগিলে ভাল লাগছে না ও সুন্দৰ বাইদেউ কি খবৰ বিয়া কেতিয়া পাতিবি বিয়া বাইদেউ ভাল না ওকে বোলে পুতুমিক চাব পাৰে আহা লগে খালি ই বা একদম আগতে ভাত লৈছে বাপৰে খুৰী ভাল না এ বেছি হ'ল অলপ দে অলপ ঠিক আছে বাৰু চালি হা ও আচ্ছা আজি নাখাও আজি নাখাও আজি মাছ নাখায় আজি নিৰামিষ দিয়ক বঢ়িয়া চালা নালাগে হ'ব ভাল না খুৰী দে সদায়নো কিমান আৰু মাছ মাংস খাম না তুমি মাজে মাজে নিৰামিষ খাব লাগে সেইকাৰণে নিৰামিষ খাই আছো বাৰু অহালৈকে লগ পালো এয়া চাব বাপ বেটিক লগ পালো এ সোণমণি বাইদেউ ক'ত যায় সোণমণি বাইদেউ ইমান লাজ পায় না আটা কেনেকুৱা খবৰ খবৰটো বৰ্তমান ভাল না আজি এই মিটিঙৰ টাইম মানে মিটিং খুলিব আহিছো আচ্ছা কেনেকুৱা লাগি আছে এনেতো ভাল বুলি আচ্ছা আলোচনা কৰি আছে টংকেশ্বৰ ছাৰ আহিছে না আহিছে আচ্ছা আৰু বিভিন্ন জিলাৰ পৰাও আহিছে হয় সেইকাৰণে বহুত মানুহ লগ পাই মনটো খুব ভাল লাগিছে আচ্ছা এইফালে তামোলপুৰ চাইডৰ পৰা আহিছে নেকি তামোলপুৰত আহিছে তিনচুকীয়াত আহিছে ওদালগুৰি এনেকুৱা কিবা নতুন 10টা জিলাৰ পৰা বোলে আহিছে আচ্ছা সুন্দৰ এইফালে চাব পাৰে ভাত খাই অহা লগে এইফালে বিনেশ দাক লগ পালো কেনেকুৱা বিনেশ দা খবৰ ভাল না মজা আৰু মিটিং শুনি কেনেকুৱা লাগি আছে আৰু অলপ পিছতে মানে কংগ্ৰেছৰ ছাৰে মানে ভাষণ দিব নেকি কিবা কিবি নাচিব চাগে মানে দেখুৱাই থাকিম বিনেশ দাৰ সৈতে নেকি আৰু এইফালে মুকুল খুৰা আছে মুকুল খুৰা কি খবৰ মজা না আজিকালি বিনেশ দা কিন্তু ডেঞ্জাৰ হৈ আছে একদম 1 টোপলা 2 টোপলা মোটতে মানে আজিকালি মানুহক গানটো বুলি লৈ আহে একদম কাটৰা মানুহ চাই থাকো তাৰ ভিডিঅ' একদম মজা ভিডিঅ' বনাই এই মিটিংখনত অহাৰ লগে আমাৰ সঞ্জীৱ দাক লগ পালো সঞ্জীৱ দা কেনে খবৰ ভাল না এইফালে চাব পাৰে এইবিলাক ডেকোৰেশ্যন আৰু এই গেটখনৰ মানে ডেকোৰেশ্যন আমাৰ সঞ্জীৱ দাই বনাইছে সঞ্জীৱ দাৰ হাতৰ কামাল সঞ্জীৱ দাক মানে হেণ্ডশেক ল'ব লাগিব ডাঙৰ মানুহ না হাতৰ কামাল চাওকচোন আৰু একবাৰ ডাঙৰ মানুহ না মেকআপ নহয় যে সেইকাৰণে ডাবল ল'লো দিয়ক ইয়াত কি পদ পাই আছে ইয়াত আচ্ছা নিজৰ গাঁৱতে যিকোনো এটা পদটো ল'বই লাগিব হয় নে নহয় হয় নিশ্চয় ভাল লাগিল হয় হ'ল আৰু এক নিশা আছে এক নিশা ৰাতি শিল্পী আহিব ভালে চলে প্ৰায় শেষ হয় আৰু না টংকেশ্বৰ ছাৰ আহিছে না আচ্ছা প্ৰায় বিজুলী ডাঙৰীয়ানী আহিব লগা আছিল কিন্তু সেই সময় নহয় আচ্ছা অহা নাই প্ৰগ্ৰামত তাৰো নাম ৰখা হৈছিল আচ্ছা চিফ ছাৰ আহিল হয় আমাৰ যিমানখিনি দায়িত্ব হয় সুন্দৰ বন্ধুসকল সেয়া চাব পাৰে অহাৰ লগে দেখা পালো আৰজি পিনা দা একদম কেনেকুৱা খবৰ মাস্ক লগাইছো চিন্তা কৰিব পাৰে খবৰ কেনেকুৱা
ভালে না বৌ ভালে আছে না বৌ আচ্ছা আচ্ছা আৰু এইফালে চবৰে নাচনীবিলাক এয়া চাব এইটো হৈছে আমাৰ মামী কাৰোবাক কিবা কৈ আছে ডাইৰেকশ্যন দি আছে চাগে রজনীরা কেনে খবর ভালো আছো জনম শান্তৰ উপলক্ষে আয়োজন কৰা মুকলি সভা 32 বছৰত এজন ব্যক্তি হিচাপে যদি আমি ধৰি লওঁ এজন মহিলা হিচাপে যদি আমি ধৰি লওঁ এটা প্ৰাপ্ত বয়স্ক পূৰ্ণাংগ এজন মহিলা যি মহিলাই তেওঁৰ নিজৰ ব্যক্তিগত চিন্তা নিজৰ পৰিয়ালৰ চিন্তা নিজৰ ঘৰখনৰ চিন্তা সমাজৰ চিন্তা গাঁওখনৰ চিন্তা জিলাখনৰ চিন্তা ৰাজ্যৰ চিন্তা দেশখনৰ চিন্তা দেশখন আগুৱাই ক্ষেত্ৰত ৰাজ্যখন আগুৱাই ক্ষেত্ৰত পৰিয়ালৰ সমাজ বা ৰাজ্য বা জিলা তেনেকৈ ইমান মহিমাময় এটা অনুষ্ঠানৰ পৰিস্থিতিৰ মাজত আজি নিখিল নৱ মহিলা পৰিষদৰ আজি ইয়াত প্ৰতিষ্ঠা দিৱসটো উদযাপিত হৈছে ইয়াত তিনিটা দিশ এটা জাতিৰ মহিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস আজিৰ দিনটো য'ত হৈ আছে স্বাধীন হোৱাৰ আগত বিদ্যালয় স্থাপন আৰু আজিৰ দিনটো ভাৰতবৰ্ষ ভাৰত ত্যাগ আন্দোলনৰ প্ৰথম যিটো দিন মহাত্মা গান্ধী আৰম্ভ কৰিছিল সেইটো আজিৰ দিনটো গতিকে তেনেকুৱা পৰিৱেশ আৰু পৰিস্থিতিৰ ওপৰত যদি চিন্তা চৰ্চা কৰিবলৈ যোৱা যায় চাবলৈ যোৱা যায় মই আশা প্ৰকাশ কৰিম মই দীঘলীয়া কৰিব আশা প্ৰকাশ কৰিম আহি থকা দিনৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে নিখিল নৱ মহিলাৰ চিন্তা চৰ্চাখিনি কৰক যেনেকৈ ৰাভা জাতিৰ সংগ্ৰামৰ 7 জনীকৈ ৰাভা মহিলা প্ৰাণ ত্যাগ কৰিছে 7 জনীকৈ মহিলাই যি ধৰণে সুপ্ৰিম সেক্ৰিফাইস কৰিছে সেই সুপ্ৰিম সেক্ৰিফাইসৰ মূল উদ্দেশ্যটো হৈছে জাতিক ৰক্ষা কৰা নিজৰ জন্মভূমিক ৰক্ষা কৰা